যি সময়ত অসম আন্দোলনৰ জাতীয় শ্বহীদসকলক আজি সমগ্ৰ অসমত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব, সেই সময়ত অসম চুক্তিক উলংঘা কৰি কা আমাৰ ওপৰত জাপি দিয়া আৰু সেই কা আন্দোলনৰ শ্বহীদৰ দিনটো প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰাটো পলায়ন কৰিম বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য অসমৰ জাতীয় আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতি চূড়ান্ত অপমান আৰু কা আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি অপমান আৰু অসম আন্দোলন অংশগ্ৰহণ কৰা প্ৰত্যেকজন অসম আন্দোলনকাৰী ৰাইজৰ প্ৰতি চূড়ান্ত অপমান। মূল বিষয়টো হ'ল যে কা আন্দোলনৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট স্থিতি আছিল যে ঐতিহাসিক অসম আন্দোলনৰ পিছত সম্পাদিত হোৱা অসম চুক্তি মৰ্মে ৭১ চনলৈকে হয় হিন্দু মুছলমান অসমত থাকিব, ৭১ চনৰ পিছত হয় হিন্দু মুছলমান সকলো অবৈধ বাংলাদেশী বহিষ্কাৰ হ'ব লাগিব। আৰু এই ঐতিহাসিক অসম চুক্তি সম্পাদনৰ সময়ত সকলো ৰাজনৈতিক দলেই এই চুক্তিখনক আদৰণি জনাইছিল আৰু যোৱা ৩৯ বছৰে দিল্লী আৰু দিছপুৰত সকলো দলৰ চৰকাৰ আছিল, ই কংগ্ৰেছ হওক, বিজেপি হওক, এজিপি হওক, CPI, CPM সকলো আছিল আৰু কোনেও অসম চুক্তিৰ ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ ব্যৱস্থা নকৰিলে। অসম চুক্তিৰ ৰূপায়ণেৰে জ্বলন্ত বিদেশী সমস্যাৰ সমাধান কৰাত চূড়ান্তভাৱে ব্যৰ্থ হ'ল। আৰু আজি যেতিয়া কা আমাৰ ওপৰত জাপি দিয়া হৈছিল, আমি কৈছিলোঁ যে ৭১ চনৰ পিছত হোৱা এজনো বিদেশীৰ বোজা আমি নলওঁ, সেই কথা আমাৰ স্পষ্ট কথা আছিল। এতিয়া আমি যদি তুলনা কৰোঁ, যেতিয়া দেশ বিভাজন হ'ল, দেশ বিভাজনৰ সময়ত আমাক যেতিয়া পূব পাকিস্তানৰ লগত যেতিয়া সংলগ্ন কৰিবলৈ বিচৰা হৈছিল গ্ৰুপ চিত, তেতিয়া অসমৰ ৰাজনৈতিক নেতা অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ আমাৰ অসমৰ ৰাজনৈতিক নেতাসকলৰ বলিষ্ঠ পদক্ষেপৰ বাবে অসমখন আজি ভাৰতৰ লগত ৰৈ গ'ল। দিল্লীৰ নেতাসকলৰ অৱজ্ঞা কৰি গোপীনাথ বৰদলৈৰ নেতৃত্বত সকলোৱে বলিষ্ঠ পদক্ষেপ ল'লে, অসম আজি বাচি গ'ল। দ্বিতীয়বাৰ সেই সময়ত অহা পূব পাকিস্তানৰ শৰণাৰ্থীসকলক অসমত সংস্থাপিত কৰিব লাগে বুলি সেই সময়ৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে গোপীনাথ বৰদলৈক হেঁচা দিছিল। গোপীনাথ বৰদলৈয়ে কৈছে অসমৰ জনজাতীয় জনগোষ্ঠীয় ৰাইজ খিলঞ্জীয়া মানুহক বান আক্ৰান্ত ৰাইজক দিবলৈ মাটি নাই, আমি ইয়াত পাকিস্তানৰ পৰা অহা শৰণাৰ্থীক আমি মাটি দিব নোৱাৰোঁ। তেতিয়া দিল্লীৰ নেতৃত্বই ধমকি দিছিল যে শৰণাৰ্থীক সংস্থাপন কৰিব নোৱাৰিলে অসমে পাবলগীয়া আৰ্থিক অনুদান বন্ধ কৰি দিয়া হ'ব। কিন্তু গোপীনাথ বৰদলৈৰ অসমৰ সেই সময়ৰ ৰাজনৈতিক নেতৃত্বই দিল্লীৰ নেতাসকলৰ সেৱা মনা নাছিল। কিন্তু আজি কা আমাৰ ওপৰত অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়া, সংবিধান বিৰোধী সাম্প্ৰদায়িক খিলঞ্জীয়া বিৰোধী যেতিয়া কা আমাৰ ওপৰত জাপি দিয়া হ'ল, সেই সময়ত অসমৰ ৰাজনৈতিক নেতাসকলে দিল্লীৰ ওচৰত সেৱা ল'লে, শৰণ ল'লে, আঁঠু কাঢ়িলে। পাৰ্থক্য এইটোৱে, আমাৰ এতিয়া অসমত গোপীনাথ বৰদলৈ নাই, গোপীনাথ বৰদলৈৰ দৰে শক্তিশালী ৰাজনৈতিক নেতা নাই। দিল্লীৰ আজ্ঞা নুশুনি খিলঞ্জীয়া মানুহৰ পক্ষত বলিষ্ঠভাৱে স্থিতি লোৱা নেতা নাই। আজি আছে দিল্লীৰ আজ্ঞা লৈ দিল্লীৰ ওচৰত আঁঠু লোৱা নেতা, আৰু সেইকাৰণে আজি অসমৰ ওপৰত কা জাপি দিব পাৰিলে। উত্তৰ পূৰ্বাঞ্চলৰ বেলেগ ৰাজ্যসমূহৰ কিন্তু মুখ্যমন্ত্ৰীসকলে বলিষ্ঠ স্থিতি ল'লে। আজি উত্তৰ পূৰ্বাঞ্চলৰ নাগালেণ্ডত কা নাই, ইনাৰ লাইন পাৰ্মিট আছে। আজি মিজোৰামত নাই, মণিপুৰত ইনাৰ লাইন নাছিল, আনি ল'লে তেওঁলোকে। অৰুণাচলত কা নাই, ইনাৰ লাইন পাৰ্মিট কাৰণে কা নাই। অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, নাগালেণ্ড, অৰুণাচলত ইনাৰ লাইন পাৰ্মিট আছিল কাৰণে কা অঁতৰাই ৰাখিবলৈ সেই সময়ৰ ৰাজনৈতিক নেতৃত্ব সফল হ'ল। মণিপুৰত ইনাৰ লাইন নাছিল, তেওঁলোকে আকৌ আনি ল'বলৈ সক্ষম হ'ল, কা মণিপুৰৰ পৰা আঁতৰাই দিবলৈ সক্ষম হ'ল। মেঘালয়ত ইনাৰ লাইন পাৰ্মিট নাই, ষষ্ঠ অনুসূচী এলেকা বুলি ৯৮% এলেকাৰ পৰা মেঘালয়ত কা আঁতৰাই ৰাখিবলৈ সেই সময়ৰ মুখ্যমন্ত্ৰী ৰাজনৈতিক নেতা সফল হ'ল। আৰু অসমত কি হ'ল? ত্ৰিপুৰাত ৭০% ষষ্ঠ অনুসূচী এলেকা ৰেহাই হ'ল, বাকীবিলাকত থাকি গ'ল। অসমত মাত্ৰ ৮খন জিলাৰ পৰা কা ৰেহাই দিলে, BTR 5খন, পাৰ্বত্য জিলাৰ 3খন, ৩৫খন জিলাৰ ভিতৰত ২৭খন জিলাত এতিয়া কা প্ৰযোজ্য। অৰ্থাৎ দিল্লীৰ ৰাজনৈতিক নেতাৰ ওচৰত আঁঠু লোৱাৰ বাবে আজি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ বিপন্ন হৈছে। গোপীনাথ বৰদলৈৰ দৰে নেতা নাই, সেই সময়ৰ দৰে সাহসী নেতা নাই কাৰণে আজি এই অৱস্থা। গতিকে আজ্ঞাবাহী অসমৰ ৰাজনৈতিক নেতাসকলৰ কাৰণে সেই সময়ৰ মুখ্যমন্ত্ৰী, আজিৰ মুখ্যমন্ত্ৰী, অসমৰ সকলো ৰাজনৈতিক নেতাই আজ্ঞাবাহী তেওঁলোকে ভাৱে কাম কৰাৰ কাৰণে আজি কা আমাৰ ওপৰত জাপি দিবলগীয়া হ'ল, জাপি দিব পাৰিলে। এতিয়া প্ৰশ্নটো আহিছোঁ যে কাৰ বিৰোধী যি সংগ্ৰাম, সেই সংগ্ৰাম সমগ্ৰ অসমত গণ আন্দোলনলৈ পৰিৱৰ্তন হ'ল। আৰু গণ আন্দোলনলৈ ৰূপান্তৰ হোৱাৰ পিছত
কা আন্দোলনৰ চুকটোৰ কাৰণেই আজি বহুত আগবাঢ়ি আহিবলৈ ভয় খাইছে। আজি কৈছে আন্দোলনটো অপৰিকল্পিত। আন্দোলনটো পৰিকল্পিত। আন্দোলনটো গোটেই অসমত পৰিকল্পিতভাৱে আগবাঢ়িছিল, শান্তিপূৰ্ণভাৱে চলোৱা হৈছিল। আৰু এই কথা জানি লোৱা হ'ল যে ৭১ পিছত অহা মানুহসকলে আবেদন কৰিব লাগিব। ৭১ চনৰ পিছত অহাসকলে আবেদন কৰাৰ লগে লগে তেওঁলোকৰ পৰিচয় স্পষ্ট হৈ পৰিব। আৰু যিহেতু আন্দোলন আছিল, আন্দোলনৰ প্ৰভাৱ আছে, গতিকে আন্দোলনটোৰ প্ৰভাৱ আছে কাৰণে ৭১ চনৰ পিছত অহা মানুহে নিজৰ পৰিচয় লুকুৱাবৰ কাৰণে আগবাঢ়ি অহা নাই। এইটো আন্দোলনৰ এটা যোগাত্মক ফল। এতিয়া কেইজনমান আগবাঢ়ি আহিছে। এতিয়া কেইজনমান যদি আগবাঢ়ি আহিছে, এইটোৱে প্ৰমাণ কৰিলে যে কাটো অসমত প্ৰয়োজন নাই। উত্তৰাঞ্চলৰ বাকীবোৰ ৰাজ্যকটো ৰেহাই দিছে, অসমত কি প্ৰয়োজন আছে? গতিকে অসমত কাৰ প্ৰয়োজনেই নাই, কা অসমৰ পৰা আঁতৰাই দিব লাগে। তৃতীয় কথাটো, মুখ্যমন্ত্ৰী ডাঙৰীয়া সোনকালে দিল্লীলৈ যাব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত কথা পাতি ক'ব লাগে যে আমাৰ তাত কেইজনমান ওলাইছে, সেইকেইজন আৰু অসমত নাৰাখোঁ, ৭১ চনলৈকে অহাবোৰ ৰাখিলোঁ, এইকেইজন গুজৰাটত সংস্থাপিত কৰিব লাগে। সেই কামটো কৰি দেখুৱাওক। সেইটোৱে আমি প্ৰত্যাহ্বান জনাইছোঁ। আৰু আনটো বিষয় হ'ল যে এগৰাকী মুখ্যমন্ত্ৰীয়ে দায়িত্ব জ্ঞানহীন মন্তব্য দিছে, জাতীয় শ্বহীদক অপমান কৰিছে। মুখ্যমন্ত্ৰী আসনৰ পৰা জাতীয় শ্বহীদক অপমান কৰাটো এটা দায়িত্ব জ্ঞানহীন এটা মন্তব্য, যাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু এইটো কথা একদম স্পষ্ট যে কা বিৰোধী আন্দোলনৰ ৫জন শ্বহীদ হ'ল, সেই সময়ত কোনজন পুলিচ বিষয়া সেই অঞ্চলত টহল দি আছিল, কোনজন বিষয়াৰ বন্দুকৰ নলীয়েদি গুলি ওলাই আমাৰ শ্বহীদ হ'বলগীয়া হ'ল, সেইটো চৰকাৰৰ হাতত তথ্য আছে নহয়। কোন সময়ত সেই সময়ত টহলদাৰী বিষয়া কোন আছিল, কোনজন টহলদাৰী বিষয়াৰ বন্দুকৰ পৰা গুলি ওলাইছিল, কাৰণ চৰকাৰী বন্দুক, আৰু কাৰ বন্দুকৰ গুলি উলিয়াই আমাৰ শ্বহীদ হ'বলগীয়া হ'ল, সেই তথ্য অসম চৰকাৰৰ হাতত আছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আমাৰ প্ৰত্যাহ্বান, সেই বিষয়াৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি লৈ দেখুৱাওক, কাৰণ তেওঁলোকে হত্যা কৰিছে আৰু এই হত্যাকাৰীক শাস্তি পাব লাগে। আৰু সেইবাবে অতি স্পষ্ট যে আমি অসম আন্দোলনৰ জাতীয় শ্বহীদ ৮৬০গৰাকী শ্বহীদৰ প্ৰতিও আমি শ্ৰদ্ধাঞ্জলি জনাই মূল বিষয়টো আমি আগুৱাই লৈ যাম। আৰু কা আন্দোলনৰ জাতীয় শ্বহীদসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জনাই কাৰ বিৰোধী সংগ্ৰাম আমি লৈ যাম। মুখ্যমন্ত্ৰীগৰাকীয়ে যিমানেই কথা নকওক, যিমানেই টুলুঙা কথা নকওক, কা আমি মানি লোৱা নাই, কা আমি মানি নলওঁ। অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মানি লোৱা নাই, কা মানি নলওঁ, কা বাতিল হ'বই লাগিব। আৰু কাৰ বিৰুদ্ধে গণতান্ত্ৰিক আৰু আইনগত যুঁজ চলি আছে। আইনগত যুঁজ এখন চলি থাকোঁতে আমাৰ ওপৰত এই বিষয়টো কিয় জাপি দিয়া হ'ল? উচ্চতম ন্যায়ালয়ে কৈছে যে অসম ত্ৰিপুৰাৰ উত্তৰাঞ্চলৰ পৰিৱেশটো বেলেগ। অসমত অসম আন্দোলন হৈছিল, অসম চুক্তি সম্পাদিত হৈছিল, ত্ৰিপুৰাত জনসংখ্যা পৰিৱৰ্তন হৈছে, অসমত জনসংখ্যা পৰিৱৰ্তন হৈছে। ত্ৰিপুৰাৰ ৪৫ লাখ জনসংখ্যাৰ ভিতৰত মাত্ৰ ১৫ লাখ ত্ৰিপুৰী বাচি আছে। উচ্চতম ন্যায়ালয়ে এই যুক্তি শুনাৰ পিছত, আছু আৰু নেচৰ অধিবক্তাৰ যুক্তি শুনাৰ পিছত উচ্চতম ন্যায়ালয়ে অসম ত্ৰিপুৰাৰ উত্তৰাঞ্চলৰ শুনানি একেলগে হ'লেও সুকীয়া সময় দিম বুলি কৈছে। অৰ্থাৎ উচ্চতম ন্যায়ালয়ে এটা সুকীয়া মান্যতা দিছে। এই সুকীয়া মান্যতা দিয়াৰ পিছতো আমাৰ ওপৰত অন্যায়ভাৱে কা জাপি দিয়া হৈছে। এতিয়া দুটা গোচৰ চলি আছে। এটা হ'ল ইণ্ডিয়ান ইউনিয়ন অফ মুছলিম লীগ ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। গোটেই ভাৰতৰ সকলোবোৰ আবেদন লৈ এটা গোট, আৰু অসম আৰু উত্তৰাঞ্চলত ৫৩খন আবেদন লৈ সদৌ অসম ছাত্ৰ সন্থা ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটা গোট। দুটা গোটত গোচৰ চলি আছে। ৰুটিন তাত ঠিক হৈছে। গোচৰ নিষ্পত্তি বা গোচৰ ৰায় নিদিয়াকৈ আমাৰ ওপৰত কা জাপি দিয়াটো এটা অন্যায়। আৰু সেইকাৰণে অসম আৰু উত্তৰাঞ্চলৰ খিলঞ্জীয়া মানুহে কা মনা নাই, নামানো, আমি কা নামানো, আৰু কাৰ বিৰুদ্ধে আমি গণতান্ত্ৰিক আইনগত যুঁজ আমি চলাই যাম। আন এটা বিষয়, জনসংখ্যা পৰিৱৰ্তন হৈছে। এই কথাটো অসমৰ ৰাইজে অসম আন্দোলনৰ সময়ৰ পৰা কৈ আছে যে অসমত জনবিন্যাস পৰিৱৰ্তন হৈছে, অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি ভাবুকি আহিছে। অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু নিৰন্তৰ নিশ্চিত হ'ব লাগে। অসমৰ নিজৰ মাতৃভূমিত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব সৰ্বকালৰ কাৰণে থাকিব লাগে, নিৰ্ণায়ক অধিকাৰ সৰ্বকালৰ কাৰণে নিশ্চিত হ'ব লাগে। এইটো আমাৰ অসম আন্দোলনৰ সময়ৰ পৰা কৰি অহা দাবী। আৰু এই দাবীৰ পিছত এতিয়া দুটা কথা হৈছে। এটা কথা, কা বিৰোধী আন্দোলনৰ সময়ত বিপ্লৱ সমৰা কমিটি গঠন কৰি দিয়া হ'ল। তেতিয়া প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে কৈছে আমি প্ৰতিবেদনৰ কাৰণে ৰৈ আছোঁ, দাড়ি কমাসহ কাৰ্যকৰী কৰিম। বিপ্লৱ সমৰা কমিটিয়ে অসমৰ খিলঞ্জীয়া মানুহৰ বাবে কি সাংবিধানিক ৰক্ষা কবচ লাগে পৰামৰ্শ দিছে, সময়মতে দিলে। 2 বছৰো বেছি হ'ল, পৰামৰ্শ কাৰ্যকৰী কৰা নাই। কিয়? গতিকে আমি প্ৰত্যাহ্বান জনাইছোঁ যে অসমৰ বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে অসম চুক্তি ৰূপায়ণৰ প্ৰতিটো দফাৰ কাৰণে নিৰ্দিষ্ট সময়সীমা নিৰ্ধাৰণ কৰক,
আৰু বিপ্লৱ শৰ্মাৰ কমিটিৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি অসমত খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব আৰু সৰ্বকালকাৰ নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ বিপ্লৱ শৰ্মা আয়োগৰ সকলো পৰামৰ্শ কাৰ্যকৰী কৰি দেখুৱাওক। এইটো আমি প্ৰত্যাহ্বান জনালোঁ। খিলঞ্জীয়া মানুহৰ সাংবিধানিক ৰক্ষা কবচ আমাক লাগিবই। ৰক্ষা কবচ কি? বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদনত কোৱা আছে। জনবিন্যাসৰ কথা আমি কৈ আছোঁ, জনবিন্যাস পৰিৱৰ্তন হৈছে। এই নতুন কথা নহয়, আমি অসমৰ ৰাইজে আগৰ পৰা কৈ আছোঁ। এতিয়া আমি কৈ আছোঁ যে অবৈধ বাংলাদেশীৰ লগে লগে মৌলবাদী অসমত প্ৰৱেশ কৰিছে। এইটো আমি কোৱা নাই, চৰকাৰে কৈছে। চৰকাৰে কৈছে যে অসমত মৌলবাদী সোমাইছে। বাতৰি কাকতত এদিন চৰকাৰীভাৱে বিজ্ঞাপন দি দিলে। আমি এতিয়া সুধিছোঁ কাৰ ফটো দেখুৱাইছে? ফটো অসমৰ ৰাইজক নেদেখুৱাব, ব্যৱস্থা লৈ দেখুৱাওক, অপাৰেশ্যন কৰক। আজিলৈকে অসমত অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ বিৰুদ্ধে চৰকাৰে কিবা অপাৰেশ্যন কৰিলেনে? সাহস হ'লনে? সাহস হোৱা নাই। এইটো অসমৰ প্ৰতি ভাবুকি নহয়, দেশৰ প্ৰতি ভাবুকি। আৰু দেশৰ প্ৰতি অহা ভাবুকি প্ৰতিৰোধ কৰিবলৈ চৰকাৰ ব্যৰ্থ হৈছে। আৰু সেইকাৰণে আজি আমি প্ৰত্যাহ্বান জনাইছোঁ, বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন আখৰে আখৰে কাৰ্যকৰী কৰক আৰু অসমত থকা বাংলাদেশী আৰু মৌলবাদীৰ বিৰুদ্ধে অপাৰেশ্যন কৰি দেখুৱাওক। মুখ্যমন্ত্ৰীগৰাকীৰ দায়িত্বজ্ঞানহীন মন্তব্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আমি শ্বহীদ দিৱস পাতিমেই। জাতীয় শ্বহীদক অপমান কৰা কাম আমি মানি নলওঁ, সহ্য নকৰোঁ। সংগ্ৰাম আমি অব্যাহত ৰাখিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।